আসসালামু আলাইকুম ওরহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, বহুত মানুহে মিছা মাতে, বাজতেও মিছা মাতে, 10খনৰ ভিতৰত 9খন মিছা মাত মাতে। আৰু এই মিছা মাতা হাদিছ হিচাপত মিছা মাতা কবিৰা গুনাহ কবিৰা হয়। আজি আপোনালোকৰ মাজত এনেকুৱা এটা হাদিছ লৈ আহিছোঁ যে মিছা মাতা কেতিয়া জাইজ আছে, হালাল কেতিয়া মিছা মাতিব পাৰে, জাইজ আছে। তিৰমিজি শৰীফৰ এটা হাদিছ নম্বৰ 1939। এই হাদিছত আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে 3টা জায়গাত তুমি মিছা মাতিব পাৰিবা, জায়েজ আছে, হালাল। নম্বৰ 1, তোমাৰ বিবিৰ ওচৰত তুমি মিছা মাতিব পাৰিবা তাক ৰাজি আৰু খুশ কৰিবৰ কাৰণে। 2 নম্বৰ হ'ল যুদ্ধৰ ময়দানত মিছা মাতা জায়েজ আছে। আৰু 3 নম্বৰ হ'ল দুজনৰ মাজত সুলেহ কৰিবৰ কাৰণে মিছা মাতা জায়েজ আছে। দুজন মানুহৰ কাজিয়া আছে আৰু তাক তুমি মিলাবৰ কাৰণে মিছা মাতিলা আৰু দুজনক মিছা মাতি মিলাই দিলা, এই মিছা মাতাটো জায়েজ আছে। আৰু কোনো প্ৰকাৰত মিছা মাতা জায়েজ নহয়, হালাল নহয়, জায়েজ নহয়। মিছা মাতা গুনাহ কবিৰা হয়। আল্লাহ তাআলা আমাক প্ৰত্যেক মানুহক আমাৰ মিছা মাতাৰ পৰা বাচাৰ তৌফিক দিয়ক। আমিন।